Hello everyone, so welcome to a new video. আৰু তোমালোকে যেনেকৈ থাম্বনেইলত দেখা পাইছা যে হাউ টু সিকিউৰ 8+ GPA ইন এভৰি সেমিষ্টাৰ। তো আমি তাৰ ওপৰত কিছু কথা আমি ডিসকাস কৰিবলৈ গৈ আছো এই ভিডিঅ'টোৰ থ্ৰুৰে। এণ্ড যেহেতু মোক বহুতখিনি ষ্টুডেণ্টছে লাইক যিখিনি বিটেকত সোমালে, চ' তেওঁলোকে এইখিনি কুৱেশ্যনছ প্ৰায় কৰি আছিলে বা কমেণ্ট দিছিলে যে দাদা কিছু টিপছ লাগে যে কেনেকৈ পঢ়া ভাল হয়, যাতে এটা ভাল GPA এটা সিকিউৰ কৰোঁ আৰু পিছত শেষত গৈ এটা ভাল CGPA পাওঁ। এণ্ড তোমালোকক মই চ' এই গোটেইখিনি কথা মই ডিছকাছ কৰিবলৈ ভিডিঅ'টো বনোৱা হৈছে। আই হোপ তোমালোকে ভিডিঅ'টো ভাল পোৱা। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' এতিয়া এটা GPA, চ' GPA এটা কি হয় যে তোমাৰ যিটো গ্ৰেড পইণ্ট বুলি কোৱা হয়, চ' প্ৰত্যেক চেমিষ্টাৰত তোমাৰ এটা GPA এটা পোৱা যাব, ঠিক আছে, পাৰ চেমিষ্টাৰ। এণ্ড গোটেই চেমিষ্টাৰখিনি মিলাই প্ৰায় আমাৰ বিটেক কৰ্চত প্ৰায় 8টা চেমিষ্টাৰ থাকে, তো GPA বুলি কয় বা CGPA বুলি কয়। সেইটো তোমাৰ এই গোটেই SGPA মানে, ঠিক আছে, প্ৰত্যেক চেমিষ্টাৰত তুমি এটা SGPA পাবা। আৰু সেই SGPA এইখিনি মিলাই কিনে এটা CGPA যিটো শেষত গৈ দিয়া হয় প্ৰায় 8টা চেমিষ্টাৰ শেষ হোৱাৰ পিছত, যিটো হয়তো তোমালোকে ইউনিভাৰ্চিটি বা আষ্টু ইউনিভাৰ্চিটিখনত তোমালোকে এপ্লাই কৰাৰ পিছত পাবা। আৰু বেলেগ বেলেগ ইউনিভাৰ্চিটিখিনিতো চেম তেনেকুৱাই ৰুলছ থাকে য'ত বিটেক কৰিব পাৰি। অ'কে, চ' আমি তাৰ ওপৰতে ডিছকাশ্যন কৰিম। এতিয়া যদি মই যিটো SGPAৰ কথা কওঁ, যিটো আমাৰ পাৰ চেমিষ্টাৰত ওলায়, সেইটো সঁচাকৈ যথেষ্ট ইম্পৰ্টেণ্ট হয়। লাইক তুমি এজন ইঞ্জিনিয়াৰ হ'ব লাগিলে তোমাৰ সেইটো বহুত ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰে, কাৰণ সেইটোৱে তোমাৰ একাডেমিক ক্ৰেডিটছখিনিয়ে নহয়, গোটেইখিনি তোমাৰ নলেজ গোটেইখিনি মানে শ্ব' কৰে। এটা তুমি যদি জব এটাত যাবা, তেতিয়া অবভিয়াছলি ইন দ্য ফাৰ্ষ্ট যিটো স্ক্ৰিনিং প্ৰচেছ, তেতিয়া GPA-টো হয়। তো মই তোমালোক সকলোকে এইটো মই ৰিকুৱেষ্ট কৰিম যে নিজৰ স্কিলখিনিত গুৰুত্ব দিয়াটো ভাল, তাৰ লগতে নিজৰ যিটো একাডেমিক ক্ৰেডিট বা যিটো আমাৰ GPA বুলি কওঁ, সেইটোৰ ওপৰত কিছু ফ'কাছ ৰাখিবা ষ্টাৰ্টিঙৰ পৰা, চ' ডেট এট দ্য এণ্ড তোমালোকৰ এটা মানে ভাল তোমালোকে মানে প্লেচমেণ্টে হওক বা তোমালোক য'তে নোযোৱা তাত এটা ভালদৰে এষ্টাব্লিছ হ'ব পাৰা। তো মানে যদি ক'ব যাওঁ যে একাডেমিক যিখিনি তোমাৰ এক্টিভিটিছ হয়, সেই তাৰ ৰিজাল্টটো আমি সদায় মানে নিজৰ চেমিষ্টাৰৰ যিটো SGPA হয় তাত আমি গম পাওঁ, ঠিক আছে। তুমি স্কিলটো ডেফিনেটলি স্কিল ইজ ইম্পৰ্টেণ্ট, কাৰণ যিকোনো কামত তুমি স্কিল যাব লাগিব। অকল এনেকুৱা নহয় যে তুমি বহুত হাই GPA পাই আছা বাট ইউ হেভ ন' স্কিল, চ' তুমি সেইটোত কিবা এটা ভাল হ'ব পাৰিব, তেনেকুৱা নহয়। তোমাক গোটেইখিনি স্কিলছ লাগিব, লাইক কমিউনিকেশ্যন হওক বা তোমাৰ টেকনিকেল স্কিলছ, এভৰিথিং লাগিব। বাট দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ SGPA। চ' এটা ডিচেণ্ট স্ক'ৰ এটা ৰাখিব ট্ৰাই কৰিবা। লাইক যদি 8+ GPA বুলি আমি ক'ব যাওঁ, 8+ CGPA যদি শেষত আহে, মানে কথাটো হ'ল যে প্ৰত্যেক চেমিষ্টাৰত যদি তুমি 8ৰ কাষত SGPA বা 8ৰ ওপৰত যদি ৰাখা, তেতিয়াহ'লে শেষত গৈ তোমাৰ এটা 8+ CGPA পোৱা বহুত সহজ হৈ যায়। আৰু ক'ব গ'লে 8 CGPAৰ ওপৰত যদি তোমালোকে পোৱা, তেতিয়াহ'লে এইটো এটা সঁচাই এটা বহুত ডিচেণ্ট স্ক'ৰ হয়। এণ্ড ভাল স্ক'ৰ যে 8ৰ ওপৰত যদি ৰাখিব পাৰা, দেন সেইটো আৰু বহুত বেছি বেটাৰ হয়। চ' নিজৰ ট্ৰাই কৰিবা, নিজৰ বেষ্ট সদায় চেষ্টা কৰিবা ডিচেণ্ট স্ক'ৰ এটা ৰাখা। এতিয়া আমি ক'বলৈ যাওঁ যে কেনেকৈ এইটো ৰাখিব পাৰিম। এতিয়া চোৱা, তোমালোকৰ ক্লাছবিলাক ষ্টাৰ্ট হৈছে, বহুতে এনেকুৱা ডাউট আছে যে আমি কেনেকৈ পঢ়িম, কি কৰিম, কেনেকুৱা বস্তুখিনি ষ্টাৰ্ট কৰিম। চ' চোৱা, বস্তুবিলাক এনেকুৱা হয়। চ' মইতো কওঁ যে যিখিনি তোমালোকৰ ক্লাছত পঢ়াই আছে, যিখিনি নোটছ, সেইখিনি পূৰা ভালদৰে তোমালোকৰ লগত থাকিব লাগে প্ৰত্যেক চেমিষ্টাৰত। এনেকুৱা নহয় যে প্ৰিভিয়াছ ইয়েৰৰ কেতিয়াবা নোটছ কিবা পাইছোঁ তো সেইটোত ফ'কাছ কৰিম, তেনেকুৱা একো নহয়। কাৰণ প্ৰিভিয়াছ ইয়েৰত তোমাক যদি বহুত বেছি টাফ নোটছ দিছে, দেন পেপাৰখনো টাফ আহিব পাৰে। এবাৰ হয়তো সেনেকুৱা লেভেলত নাহিব পাৰে, তেতিয়াহ'লে তোমাৰ পেপাৰখনো কিছু ইজি আহিব। কাৰণ এইটো তুমি চেমিষ্টাৰৰ ওপৰত ফ'কাছ কৰিছা। চেমিষ্টাৰটো কমপ্লিটলি কলেজৰ ওপৰত ডিপেণ্ডেণ্ট হয় যে কলেজত কি পঢ়াই আছে। কেতিয়াবা কিছুমান ক্ষেত্ৰত অলপ হৈ যায় যে লাইক টিচাৰজন পাৰ্মানেণ্ট নাথাকে, তো তেনেকুৱা। এতিয়া তোমাৰ মই এইটো তোমাক ছাজেষ্ট কৰোঁ যে আই হোপ যে তোমালোকে ফ্ৰেণ্ড কিছুমান বনোৱা, এটা ভাল ফ্ৰেণ্ড চাৰ্কেল বনোৱা। চ' যিখিনি টপ কলেজ সেইখিনিৰ লগত কণ্টেক্ট থাকে। অ'কে, চ' মোষ্ট অফ দ্য পেপাৰ্ছ AC এণ্ড JEC ছেট কৰে, দিছ ইজ ট্ৰুথ। আৰু তো এইখিনি ষ্টুডেণ্টছৰ লগত তোমালোকে এটা ভাল কণ্টেক্ট ৰাখিব লাগে। যিসকলে চাই আছা, মই তেওঁলোকক এইটো কথাটো হ'ল এইটোৱে যে তোমালোক ভাল GPA-টো স্ক'ৰ কৰিবলৈ মানে ক্লাছত ডেইলি এটেণ্ড কৰিবা। এইটো নহয় যে 75% এটেণ্ডেঞ্চ লাগে কাৰণে কৰি আছোঁ, নিজৰ কাৰণে কৰা। কাৰণ তোমাক যিখিনি পঢ়ায় সেইখিনি আহে। চ' এইটো মানে বিটেক লাইফত সেইটো মানে বহুত এটা ভাল, নট অনলি বিটেক, ইন এভৰি বেচেলৰ কৰ্চেছ এইটো পাবা। ইটছ নট লাইক বৰ্ড এক্সামছ অৰ চামথিং যে যিটো পঢ়াই আছে হয়তো নাহে বা কিবা গাইড বুক কিনিব লাগিব, তেনেকুৱা একো নহয়। যিখিনি পঢ়াই আছে সেইখিনি নলেজে মোষ্ট অফ দ্য টাইম আহে, আৰু টপ কলেজখিনিতো সেইটোৱে হয়। তো এইখিনি তোমালোকে ডেইলি ক্লাছ এটেণ্ড কৰা, ডেইলি ক্লাছ নোটছখিনি ফ'ল' কৰা, দিছ ইজ দ্য ছেকেণ্ড থিং। এটা নেক্সট থিং, তোমালোকে এতিয়া কি কৰিবা, আৰু যদি প্ৰিভিয়াছ ইয়েৰ নোটছ আছে তো সেইখিনিৰ লগতো কিছু চাব পাৰা। লাইক কেতিয়াবা কি হয়, প্ৰিভিয়াছ ইয়েৰ নোটছত এটা দুটা এক্সাম্পল বেছিকৈ কৰোৱা আছে, তো ফৰ কনচেপ্ট বিল্ডিং। চ' এইটো থাৰ্ড হ'ল। এটা নেক্সট কথা হ'ল, তোমালোকে এখন লাইব্ৰেৰীত কিতাপ দিয়া হয়, তো কিতাপখন তোমালোকে গোটেই পঢ়িব নোৱাৰিবা, কাৰণ গোটেই চিলেবাছটো নালাগেও। বাট যিখিনি তোমাৰ উইক পইণ্টছ সেইখিনি নিশ্চয়, লাইক এক্সাম্পল চাপ'জ এটা টপিক চালোঁ,
লাইক তোমালোকৰ BW আছে ঠিক আছে তো বেসিক ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং আছে সো তাত তুমি কিবা এসি বা ডিসি কাৰেণ্টৰ কিবা এটা বুজা নাই বা থেভেনিনছ থিয়ৰম তুমি বুজা নাই সো সেইখিনি সময়ত তুমি কি কৰিবা এটা এক্সাম্পল এটা চালা তোমালোকে বুকখনত যায় তো এটা প্ৰপাৰ আন্ডাৰষ্টেণ্ডিং হ'ল সেইখিনি কৰিব পাৰা তো এইটো এটা পইণ্ট হয় আৰু নেক্সট তোমালোকৰ কনচেপ্ট বিল্ডিঙৰ কাৰণে এতিয়া দিছ ইজ দ্য ট্ৰুথ লাইক নিজৰ ইঞ্জিনিয়াৰিং কলেজখনত যে টিচাৰখিনি ভাল এখন ইঞ্জিনিয়াৰিং কলেজ পালেও তুমি যে টিচাৰখিনি ভাল হ'ব সেইটো কোনো ধৰণৰ গেৰাণ্টি নাথাকে বহুতখিনি ষ্টুডেণ্টে মানে এনেকুৱা কয় যে আমি ক'ত আহিলোঁ বা আমাৰ ভালদৰে কনচেপ্ট বিল্ডিং হোৱা নাই পঢ়িব পৰা নাই তো ডেফিনেটলি মই ছাজেষ্ট কৰিম লাইক ইউটিউবত বহুতখিনি কণ্টেণ্টছ আছে আজিকালি এইটো ডিজিটেল যিহেতু বস্তুখিনি আগবাঢ়ি আহিছে তো এতিয়া এটা বহুত ভাল বেনিফিট হয় আগতে হয়তো তেনেকুৱা নাছিলে এতিয়া বাঢ়িছে কাৰণে কম্পিটিশ্যনো বাঢ়িছে লাইক ভাল GPA পোৱাৰ এটা সবে উঠি আহিছে এটা বহুতখিনি ষ্টুডেণ্টছৰ এটা ভাল GPA থাকে তো সেইটো কাৰণে মই কৈছোঁ তো তোমালোকে ইউটিউবৰ হেল্প ল'ব পাৰা তাত বহুত ধুনীয়াকৈ ভাল ভাল কনচেপ্টছ আছে অ'কে সেইখিনি ল'ব পাৰা সো মই ডেফিনেটলি তো ছাজেষ্ট কৰিম তোমালোকক সো ইউটিউবত ভাল ভাল চেনেলছ আছে তো সেইখিনি তোমালোকে চাব পাৰা ফৰ দ্য কনচেপ্ট বিল্ডিং বাট কিন্তু তোমালোকে নিজৰ যিটো চিলেবাছ সেইটো আষ্টুৰ চিলেবাছত চাব লাগিব কাৰণ আষ্টুৰ যিখিনি চিলেবাছ সেইখিনি ওপৰতে আহে বাট সেই কনচেপ্টটো ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং ইউ কেন গ' টু ইউটিউব তো এইখিনি হ'ল এটা ভাল এটা যদি GPA স্ক'ৰ এইটো মই যদি ক'বলৈ যাওঁ ডেট ইজ দ্য ইউৰ PYQ সো তোমালোকে প্ৰায় 3-4 ইয়াৰ্ছৰ PYQ এটা তোমালোকৰ লগত থাকিব লাগে PYQ ছেট কাৰণ সেইখিনি তোমালোকে পাই যাবা নিজৰ কলেজত কিছুমান মাৰ্কেট থাকে তো সেইখিনিত পাই যাবা বা নিজৰ চিনিয়ৰ্ছখিনিৰ লগত যদি এটা ভাল কণ্টেক্ট থাকে তেতিয়াহ'লে নিশ্চয় সিহঁতৰ পৰা এভেইলেবল তোমালোকে হ'ব পাৰে তো PYQ ছেটছখিনি তোমালোকে ৰাখে প্ৰায় 3-4 ইয়াৰ্ছৰ PYQ যদি তোমালোকৰ লগত থাকে দেন ডেফিনেটলি তোমাক কোনো এটা ভাল 8+ GPA স্ক'ৰ কৰাৰ পৰা কোনো ৰখাব নোৱাৰে সো মই এই গোটেইকেইটা পইণ্টছ ক'লোঁ তোমালোকক কি কেনেকুৱা ষ্টেপছ ল'ব লাগে এণ্ড PYQ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট আৰু কেতিয়াবা এনেকুৱা হয় যে লাইক গোটেইখিনি নোটছ দি আছে বহুত নোটছ পাইছোঁ আমি ইউটিউব চাইছোঁ যে বাট পঢ়োঁ কেনেকুৱা বা এনেকুৱা হৈ যায় কনফিডেন্সটো নাহে তো এবাৰ তুমি যদি এখন পেপাৰ এখন লৈছোঁ যদি সেইটো ছল্ভ কৰা ডেফিনেটলি তোমাৰ কনফিডেন্স আহি যাব বাছ এখন পেপাৰ কৰিলে তোমালোকৰ সেইটো আহি যায় এণ্ড অবভিয়াছলি PYQটো ষ্টাৰ্টিঙতে ছল্ভ কৰিব নোৱাৰি সেইটো এক্সামৰ প্ৰায় এমাহমান আগত পাৰি কাৰণ কিয় মানে গোটেই চিলেবাছটো খতম হোৱাৰ পিছত পাৰি বাট সেইটো এটা লাষ্ট ষ্টেপ PYQ ছল্ভ কৰিবাই আমাৰ ছেমিষ্টাৰ এক্সাম ভাল যদি স্ক'ৰ পাবৰ মন আছে 3-4 বছৰ কৰা ইভেন যদি সেই 3-4 বছৰ তোমালোকে বহুত ভালকৈ কৰা ডেফিনেটলি নট 8+, 9+ৰ ওপৰতো পাব পৰা এইখিনি মই তোমালোকক কওঁ এণ্ড দিছ ইজ এ প্ৰভেন ষ্ট্ৰেটেজি যোনে যিসকলৰ এই GPA আছে মই সেইখিনিৰ পৰা কৈছোঁ তোমালোকে এইটো পাব পৰা চ' বহুতখিনি মোক একচুৱেলি ডাউট মানে কমেণ্ট কৰি আছিলে যে লাইক এনেকুৱা বস্তুবিলাক আগবঢ়োৱা যায় স্কুল লাইফ এখনৰ পৰা ডাইৰেক্টলি কলেজ লাইফত এণ্ট্ৰি কৰিছে বা কিছুমানে ড্ৰপাৰো আছিল সেইখিনিৰ পৰা আহিছে চ' আল্টিমেটলি এটা যিটো কলেজ লাইফ ষ্টাৰ্ট কৰিছে দিছ ইজ দ্য ফাৰ্ষ্ট তোমালোকৰ এইখিনি ডাউট থাকিব পাৰে চ' মই সেইবাবে এই ভিডিঅ'টো বনাই দিছোঁ এইখিনি যদি ষ্ট্ৰেটেজি ফ'ল' কৰা ডেফিনেটলি মোৰ এটা ভাল GPA থাকিব এণ্ড উইচ ইউ অল দ্য বেষ্ট কিবা ডাউট থাকিলে তোমালোকে নিশ্চয় কমেণ্টত জনাব পাৰিবা মই ভিডিঅ'টোৰে ৰিপ্লাই দিব চেষ্টা কৰিম থেংক ইউ